নমস্কাৰ সকলোকে মই সাফল্যৰ অন্য এটা ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমাৰ প্ৰথম কুৱেশ্যনটো চোৱাৰ আগতে লাষ্ট ক্লাছৰ যোনটো প্ৰেক্টিছ এমচিকিউ দিয়া আছিলে সেইটো চাই লওঁ। কুৱেশ্যনটো আছিলে লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম। ইয়াতে সুধি আছে যে আহোমৰ লাষ্ট কেপিটেল কোনখন আছিলে? প্ৰথম অপশ্যনত দি আছে চৰাইদেউ, কিন্তু আমি জানো যে এখন ফাৰ্ষ্ট কেপিটেল আছিলে। কেতিয়া কৰিছিলে? 1253 AD। শিৱসাগৰ নহয়, গড়গাঁও নহয়, ডি অপশ্যনটো কাৰেক্ট হ'ব। কি হ'ব? যোৰহাট। এইখন কি আছিলে? লাষ্ট কেপিটেল আছিলে। আৰু আহোমে প্ৰায় অসমত কিমান বছৰ ৰাজত্ব কৰিছিলে? প্ৰায় 600 বছৰ। কেতিয়ালৈকে? 1826 লৈকে। কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, যোৰহাট। আজি আমাৰ প্ৰথম প্ৰশ্নটোলৈ আহোঁ। প্ৰথম প্ৰশ্নটো সোধা হৈছে হেমচন্দ্ৰ বৰুৱাৰ ওপৰত। ফাৰ্ষ্ট যোনটো ষ্টেটমেণ্ট আছে তাতে কোৱা হৈছে যে তেখেতক পপুলাৰলি কি বুলি জনা হয়? ভাষাৰ ওজা বুলি জনা হয়। ছেকেণ্ড ষ্টেটমেণ্টত কৈ আছে হি কম্পাইল্ড হেমকুশ দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী। আৰু থাৰ্ডটোত কৈছে যে হেমকুশ ৱাজ পাব্লিছ আফটাৰ হিজ ডেথ ইন 1900। অৰ্থাৎ তেখেতৰ মৃত্যুৰ পিছত আচলতে এইখন প্ৰকাশ কৰা বুলি কোৱা হৈছে। এতিয়া ইয়াৰ এনচাৰটো চোৱাৰ আগতে আমি অলপমান হেমচন্দ্ৰ বৰুৱাৰ ওপৰত চাই লওঁ, কিয়নো ইম্পৰ্টেণ্ট হয়। প্ৰশ্নত আমি যদি মন কৰোঁ, প্ৰিলিমছতে হওক বা মেইনছতে হওক, এই ব্যক্তিসকলৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। সেইটো কাৰণে অলপমান ডিটেইলছত চোৱাটো ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া হেমচন্দ্ৰ বৰুৱাক হেম বৰুৱা বুলিও জনা হয়। আৰু তেখেত কোন আছিলে? তেখেত এজন আচলতে প্ৰমিনেণ্ট আছামিজ ৰাইটাৰ আছিলে, তাৰ লগতে এজন ছ'চিয়েল ৰিফৰ্মাৰো আছিলে। কেতিয়া? 19th চেঞ্চুৰীৰ সময়ত। তেখেত ক'ৰ পৰা হয়? দেৰগাঁও, গোলাঘাট ডিষ্ট্ৰিক্ট। কিন্তু তেখেতৰ জন্ম হৈছিলে, মনত ৰাখিবা এইটো কথা, 10 ডিচেম্বৰত হৈছিলে, 1835ত হৈছিলে। ৰাজাভাৰ ভিলেজ বুলি হয় দেৰগাঁও। আৰু সেইটো সময়ত আচলতে শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে, কিয়নো গোলাঘাট ডিষ্ট্ৰিক্টখন শিৱসাগৰ ডিষ্ট্ৰিক্টৰ চাব ডিভিজন আছিলে সেইটো সময়ত। আৰু তাৰ লগতে তেখেতক পপুলাৰলি কি বুলি জনা যায়? ভাষাৰ ওজা বুলি জনা যায়। কাৰণটো কি? তেখেতৰ যি আচলতে কণ্ট্ৰিবিউশ্যন আছিলে আমাৰ মডাৰ্ণ যোনটো আছামিজ লেংগুৱেজ হয়, সেই কণ্ট্ৰিবিউশ্যনৰ কাৰণে তেখেতক ভাষাৰ ওজা বুলি জনা যায়। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তাৰ লগতে তেখেতৰ পেৰেণ্টছৰ নামটো ইয়াতে দিয়া আছে, মুক্তাৰাম বৰুৱা আৰু ৰূপহী দেৱী। এতিয়া যদি আমি তেখেতৰ কণ্ট্ৰিবিউশ্যনৰ কথা চাবলৈ যাওঁ, প্ৰথমতে হৈ গ'ল যে তেখেতে হেমকোষখন কম্পাইল কৰিছিলে, কম্পাইলেশ্যন। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। কিন্তু এইখন ফাৰ্ষ্ট নাছিলে, আচলতে এইখন ছেকেণ্ড আছিলে। ঠিক আছে, সেই ষ্টেটমেণ্টটো কি হৈ যাব? ৰং হৈ যাব। আৰু এইখন পাব্লিছ কৰা হৈছিলে 1900ত, তেখেতৰ মৃত্যুৰ পিছত। এতিয়া আমি যদি তেখেতৰ মেজৰ ৱৰ্কৰ কথা চাই যাওঁ, তাৰ লগতে এইটোও চাবা যে কাৰ আণ্ডাৰত কৰা হৈছিলে? কেপ্টেইন PR গাৰ্ডেন আৰু লগতে হেমচন্দ্ৰ গোস্বামী। মনত ৰাখিবা। তাৰ লগতে মেজৰ ৱৰ্ক যদি আমি চাবলৈ যাওঁ, তেনেহ'লে কোনকেইখন হয়? মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় নামখিনি মনত ৰখাটো। অসমীয়া ব্যাকৰণ কেতিয়া পাব্লিছ হৈছিলে? 1859ত হৈছিলে। আদিপাঠ, তাৰপিছত পাঠমালা, অসমীয়া ল'ৰাৰ ব্যাকৰণ, ইয়েৰটো তোমালোকে পাৰিলে মনত ৰাখি ল'বা। এইখিনি যিমানখিনি আমি কিতাপ চালোঁ, এই গোটেই কিতাপখিনি আচলতে এপ্ৰুভ হৈছিলে স্কুলৰ টেক্সট বুক হিচাপে, আৰু এৱাৰ্ডো দিয়া হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ দ্বাৰা। তাৰ লগতে আমি যদি তেখেতৰ আন কিছুমান কৰ্মৰ বিষয়ে চাবলৈ যাওঁ, তেনেহ'লে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এইখিনিও মনত ৰাখিবা। প্ৰথমতে হৈ যায় তোমাৰ পঢ়াচলীয়া অভিধান। ঠিক আছে। ছেকেণ্ডটো হৈ যাব বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি। থাৰ্ডখন হৈ যাব কানিয়াৰ কীৰ্তন। তাৰপিছত হৈ যাব স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়। আৰু লাষ্টখন হৈ গৈছে আছামিজ মেৰিজ ছিষ্টেম। তাৰ লগতে তেখেত আচলতে এডিটৰো আছিলে এখন নিউজ পেপাৰৰ, কোনখন? আছাম নিউজ, যিখন আচলতে পাব্লিছ হৈছিলে গুৱাহাটীৰ পৰা ডিউৰিং 1883 to 1885। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এতিয়া এনচাৰটো কি হৈ যাব? ইয়াতে যদি আমি চাওঁ, তেনেহ'লে ছেকেণ্ড ষ্টেটমেণ্টটো ইয়াতে ৰং হৈ যাব, কিয়নো এখন ছেকেণ্ড আছিলে। আৰু 1 আৰু 3টো ইয়াতে কাৰেক্ট হৈ যাব। অপশ্যন চিটো ইয়াতে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এতিয়া আমাৰ ছেকেণ্ড কুৱেশ্যনটোলৈ। ছেকেণ্ড কুৱেশ্যনটোত সুধি আছে সোণবিলৰ ওপৰত। নিউজত আছে, ইম্পৰ্টেণ্ট হয়। প্ৰথম ষ্টেটমেণ্টত কৈছে যে সোণবিল ইজ লোকেটেড ইন দ্য শ্ৰীভূমি ডিষ্ট্ৰিক্ট অফ আছাম। শ্ৰীভূমিখনক আগতে কি বুলি জনা হৈছিল? তোমালোকে চাগে সকলোৱে জানা, কৰিমগঞ্জৰ নামটো এতিয়া কি হয়? শ্ৰীভূমি হয়। তাৰ লগতে ছেকেণ্ডটোত কৈছে ইট ইজ ওৱান অফ দ্য এছিয়াছ লাৰ্জেষ্ট ছিজনেল ফ্ৰেছ ৱাটাৰ ৱেটলেণ্ড। আৰু থাৰ্ডটোত কৈছে ইট ইজ ফিড বাই দ্য চিংলা ৰিভাৰ। এতিয়া চোৱা, ইয়াতে আমি যদি চাওঁ, তেনেহ'লে সোণবিল ক'ত অৱস্থিত হয়? শ্ৰীভূমি ডিষ্ট্ৰিক্টত অৱস্থিত হয়। তাৰ লগতে এইটো আচলতে এই বিলখন আচলতে এছিয়াৰ লাৰ্জেষ্ট ছিজনেল ফ্ৰেছ ৱাটাৰ ৱেটলেণ্ড হয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট পইণ্ট হয়। তাৰ লগতে আমি যদি আমাক যদি সোধে যে কোনখন ৰিভাৰৰ দ্বাৰা ফেড হয়, তেনেহ'লে কি হ'ব? এইটো চিংলা ৰিভাৰ।
ইম্পৰ্টেণ্ট হয় এইকেইটা ইনফৰমেশ্যন তোমালোকে মনত ৰাখিবা তেনেহ'লে কাৰেক্ট অপশ্যন কি হৈ যাব ইয়াতে অপশ্যন ডি টো কাৰেক্ট হৈ যাব তিনিটা ষ্টেটমেণ্টে ইয়াতে কি হ'ব শুদ্ধ হ'ব এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটোলে 3 নম্বৰ প্ৰশ্নটোত সুধি আছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য নিউ ACA নতুনকৈ এটা ষ্টেডিয়াম অপেনিং কৰা হৈছে ক'ত উমৰাংচু এটা উমৰাংচু ক'ত হয় তোমালোকে যদি জানা তেনেহ'লে ডেফিনেটলি ফাৰ্ষ্ট ষ্টেটমেণ্টটো তোমালোকে গমেই পাবা শুদ্ধ হ'ব নে ভুল হ'ব ইট ইজ লোকেটেড ইন দ্য ডিমা হাছাও ডিষ্ট্ৰিক্ট অফ আছাম বুলি কৈছে এতিয়া গম পোৱাই চাগে বহুতে সকলোৱে চাগে জানাই যে উমৰাংচু ক'ত অৱস্থিত হয় ডিমা হাছাওত তেনেহ'লে কি হৈ যাব ফাৰ্ষ্ট ষ্টেটমেণ্টটো কাৰেক্ট হৈ যাব তাৰ লগতে ছেকেণ্ডটোত কৈছে দ্য ষ্টেডিয়াম হেজ a sitting capacity of around 15,000 এটো কি হ'ব এটো কাৰেক্ট হ'ব হয়নে 15,000 টোটাল দৰ্শকে চাব পাৰিব ইয়াতে কি হৈ যাব কাৰেক্ট অপশ্যনটো সি হৈ যাব both 1 and 2 মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় তাৰ লগতে আজি আমাৰ 4 নম্বৰ প্ৰশ্নটোলৈ আহো 4 নম্বৰ প্ৰশ্নটো সুধিছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য নিউলি বিল্ড শ্বহীদ স্মাৰক ক্ষেত্ৰ বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে মনত ৰাখিবা এটো এতিয়া তাৰে যোনটো প্ৰথম ষ্টেটমেন্ট হয় তাতে কৈছে যে শ্বহীদ প্ৰণামজ্যোতি was lead as a tribute to the martyr যি সকল ব্যক্তিয়ে আসলতে আসাম মুভমেন্টত যেটো হৈছিল 1979 ৰ পৰা 1985 লৈকে এই আন্দোলনৰ সময়ত আসলতে যি সকল ব্যক্তি শহীদ হৈছিল তেওঁলোকৰ কাৰণে এইটো এটা ট্ৰিবিউট হয় কি হয় শ্বহীদ প্ৰণামজ্যোতি তাৰ লগতে কোড অৱস্থিত হয় সেকেন্ড ষ্টেটমেন্টত কৈছে ইট ইজ লোকেটেড এট আমিনগাঁও ইন গুৱাহাটী সাম আমি এটো শুদ্ধ হয় না নহয় আৰু থাৰ্ডটোত কৈ আছে দ্য মেমৰিয়েল ইজ ডেডিকেটেড টু দ্য মাৰ্টিৰ্ছ অফ আসাম মুভমেন্ট এটো মই অলৰেডি কৈয়ে দিলো এটো কি হৈ যাব কাৰেক্ট হৈ যাব আৰু সেকেন্ডটো কি হ'ব ৰং হ'ব কিয়নো ই আমিনগাঁৱত অৱস্থিত নহয় ই কোড অৱস্থিত হয় বৰাগাঁৱত অৱস্থিত হয় মনত ৰাখিবা তেনেহ'লে ইয়াতে কাৰেক্ট অপশ্যন কি হৈ যাব সি হৈ যাব 1 and 3 অনলি কোড অৱস্থিত হয় বৰাগাঁও সাইডত পিকচাৰ লগোৱা আছে আৰু কোড পশ্চিম বৰাগাঁও এটো মনত ৰাখিবা কমপ্লিটলি মনত ৰাখিবা পশ্চিম বৰাগাঁও এতিয়া আমাৰ শেষৰটো প্ৰশ্নটোলে এটো কোৱেশ্চন সুধি থকা হৈছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট ৰিগাৰ্ডিং দ্য AI কোলাবৰেচন সাইন ইন আসাম ৰিসেন্টলি আসলতে এটা কোলাবৰেচন হৈছে ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ কাৰণেও আৰু মেইনছৰ কাৰণেও এতিয়া এই প্ৰথম ষ্টেটমেন্টত কৈছে যে এগ্ৰিমেন্ট was signed between the Assam government and Google Cloud witnessed by the state IT minister তোমালোকে মোক কমেন্টত কোৱা যে IT minister কোন হয় ষ্টেটৰ তাৰ লগতে সেকেন্ড ষ্টেটমেন্টত ইয়াতে কৈছে ইট ইনক্লুডস সেটিং আপ এন AI center of excellence with a paradigm IT to promote ethical AI governance solution and scaling of officials third statementot koise the collaboration support Assam's AI first strategy and aims to position the state as an AI hub of the north east তোমালোকে সাকা জানাই যে AI to বৰ্তমান সময়ত আসলতে এটা খুব ইম্পৰ্টেন্ট টপিক হয় প্ৰায়ে নিউজত থাকে ঠিক আছে প্ৰায়ে নিউজত থাকে আৰু হেতু কাৰণে যেহেতু অসমত জিয়ে ইনিশিয়েটিভ লোৱা নহক কিয় হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় এক্সামৰ কাৰণে আমাৰ ইম্পৰ্টেন্ট হৈ যায় এই যোনটো কোৱেশ্চনটো দিয়া আছে ইয়াতে গোটেইকিটা ষ্টেটমেন্টে কাৰেক্ট হয় ষ্টেটমেন্ট 1 2 and 3 তিনিটা ইয়াতে কি হয় কাৰেক্ট হয় কাৰ মাজত সাইন হৈছে মনত ৰাখিবা আসাম গভৰ্ণমেণ্ট আৰু গুগল ক্লাউড ইয়াতে দিয়া আছে কাৰ লগত হৈছে আসাম গভৰ্ণমেণ্ট তাতে প্ৰিন্সিপাল সেক্ৰেটাৰী কোন হয় গোপীনাথ নাৰায়ণ হয় প্ৰিন্সিপাল সেক্ৰেটাৰী কি হয় আইটি সেক্টৰৰ তাৰ লগতে গুগল ক্লাউড আৰু কোন ইয়াতে উইটনেছ আছিল আইটি মিনিষ্টাৰ ইয়াতে লিয়াই আছিল তোমালোকক মই কোৱেশ্চনটো সুধিছিলো কেশৱ মহন্ত হেতু সময়ত প্ৰেজেন্ট আছিল এজ এ উইটনেছ তাৰ লগতে সেকেন্ড ষ্টেটমেন্টত যেটো কোৱা হৈছিল আসলে এই যোনটো কোলাবৰেচন হয় কোলাবৰেচনটো কি এষ্টাবলিশ কৰিব বুলি কৈছে এন AI চেন্টাৰ অফ এক্সিলেন্স উইথ paradigm IT আৰু মেইনলি ফোকাস কিহত কৰিব গভৰ্নেন্স সলিউশনত এথিক্যাল AI আৰু স্কেলিং মনত ৰাখিবা এইগিটা ইম্পৰ্টেন্ট হয় ষ্টেটমেন্ট 3 টো কাৰেক্ট হয় কিয়নো যোনটো অসমৰ AI ফাৰ্ষ্ট যোনটো ষ্ট্ৰেটেজি হয় আৰু লগতে AI IT পলিসি 2025 ৰ লগত আসলতে এলাইন কৰি পেলাই এইটো ইনিশিয়েটিভ লোৱা হৈছে মেইন এইম কি হৈছে যাতে যোনটো এফিচিয়েন্সি হয় হেতু এনহান্স কৰিব পাৰে ট্ৰান্সপাৰেন্সি সিটিজেন সাৰ্ভিস আৰু লগতে নৰ্থ ইষ্টৰ ভিতৰত অসমক আসলতে AI হাব হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে এইগিটাই হৈছে তাৰ মেইন পইণ্ট মনত ৰাখিবা এই গোটেই ষ্টেটমেন্ট গিটা কি হৈ যাব ইয়াতে কাৰেক্ট হৈ যাব এইটো তোমালোকৰ কাৰণে প্ৰ্যাকটিছ এমসিকিউ থাকিলে যে ধুদৰ আলিটো কাৰ আন্ডাৰত আসলতে কনস্ট্ৰাকচন কৰা হৈছিল ইয়াৰ এনসাৰটো তোমালোকে মোক দিবা কিয়নো ধুদৰ আলিটো
ৰিকনষ্ট্ৰাক্ট কৰি থকা হৈছে বৰ্তমান সময়ত সেইটো কাৰণে ইম্পৰ্টেণ্ট হৈ যায় ইয়াৰ বিষয়ে জনাটো তোমালোকে মোক কমেণ্ট বক্সত জনাবা ইয়াৰ এনচাৰটো কি হয় আজিৰ কাৰণে ইমানে আছিলে আশা কৰোঁ ভিডিঅ'টো তোমালোকক হেল্প কৰিব লগ পাম আকৌ নেক্সট উইকত থেংক ইউ